পৰিয়ালকেন্দ্ৰিক ৰাজনীতি এই প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ মাজত প্ৰতিফলিত হৈছে উদাহৰণস্বৰূপে আপুনিও প্ৰাৰ্থিত্ব প্ৰত্যাশী স্বাভাৱিকতে জ্যেষ্ঠ নেতা বহুবাৰ আপুনি বিধায়ক আপোনাৰ পুত্ৰয়ো এপ্লাই কৰিছে প্ৰাৰ্থিত্বৰ কাৰণে তেনেধৰণৰ বহু উদাহৰণ আছে তানজিল হুছেইন বা প্ৰতীক চৌধুৰীৰ পৰা আৰম্ভ কৰি বহুকেইটা উদাহৰণ আমাৰ হাতত আছে গতিকে কি বিশ্লেষণ আগবঢ়াব কি ক'ব আপুনি নতুন প্ৰজন্ম এটা সুযোগ পাব লাগে মই ভাবিছোঁ যে মোৰ বয়স হৈছে 66 ইয়াৰ্ছ হয় গতিকে মোৰ ল'ৰাৰ ইচ্ছা থাকক বা নাথাকক মই নিজেই তেওঁৰ এপ্লিকেশ্যনখন মই নিজেই লগত থাকি ছাবমিট কৰিছোঁ হয় যদি হাইকমাণ্ড ভাবে যে তেখেতৰ বয়স হৈছে গতিকে আমি নতুন প্ৰজন্মক আমি সুযোগ দিব লাগে সেই হিচাপে মই মোৰ ল'ৰাক পৰামৰ্শ দি পেলাই ছাবমিট কৰাইছোঁ হয় গতিকে ইয়াত মোৰ ল'ৰা APCCৰ সম্পাদক হয় ইয়াৰ আগত যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আছিল ভূপেন বৰাৰ কমিটিতো সম্পাদক হিচাপে আছিল গতিকে তেওঁ ফিল্ডত কাম কৰি আছে হয় তেওঁৰ যোগ্যতা আছে তেওঁক ৰাইজে বিচাৰে গতিকে এইটো নহয় যে আমি বেলেগক আজি যিবিলাকে মোৰ সমষ্টিত প্ৰাৰ্থিত্ব বিচাৰিছে তেওঁবিলাক কেতিয়াও কংগ্ৰেছত কাম কৰা নাই সংগঠনৰ লগত কোনো জড়িতও নাছিল হয় গতিকে মূল সংগঠনৰ ফালৰ পৰা আমি দুটাই প্ৰাৰ্থিত্ব বিচাৰিছোঁ যিটো বিশৃংজোৰা সমষ্টি এই সমষ্টিত কংগ্ৰেছ পৰিয়ালৰ পৰা এজনো প্ৰাৰ্থিত্ব বিচৰা নাই হয় মোৰ আৰু মোৰ ল'ৰাৰ বাহিৰে যি কেইজনে প্ৰাৰ্থিত্ব বিচাৰিছে তেওঁলোকে কংগ্ৰেছ পৰিয়ালৰ লগত তেওঁলোকৰ কোনো সম্পৰ্ক নাছিল কেতিয়াও নাছিল হয় তো গতিকে তেওঁলোকে বিচাৰিছে আমি ৱেলকাম কৰিছোঁ প্ৰাৰ্থিত্ব বিচাৰিবই পাৰে হয় বিচৰাটো অপৰাধ নহয় তো গতিকে এতিয়া মোৰ আগৰ 5 বাৰ মই বিধায়ক হৈছোঁ আগত কেতিয়াও মোৰ সমষ্টিৰ পৰা তেনেকুৱা প্ৰাৰ্থিত্ব বিচৰা মানুহ নাছিলেই ক'ব গ'লে এইবাৰ যদিও ওলাইছে কিন্তু তেওঁলোকে কংগ্ৰেছ পৰিয়ালৰ মানুহ নহয়